তেখেতে সুন্দৰভাৱে গুৰু স্মৰণ আৰু এটি শ্লোকেৰে সৈতে আৰম্ভ কৰিছে। তেখেতৰ চৰণতো সেৱাভাগ আগবঢ়াইছো। আৰু আমাক দায়িত্ব আপোনাভাৱে অৰ্পণ কৰিছে। তেখেতে যিকেইজনা পথি এটা পাঠ কৰিব, সেই পথকেইজনাৰ মনোভাৱ বা আমাৰ মনৰ অনুভূতি আপোনাসৱৰ মাজলৈ আগবঢ়াম। আপোনাসৱে আমাৰ লগত মত বিনিময় কৰিব, আমাক পূৰ্ণ সহযোগিতা আগবঢ়াব, আমাৰ হোৱা অপৰাধখিনি মাৰ্জনা কৰিব, ভুল ভ্ৰান্তিখিনি সংশোধন কৰিব আৰু আমাক দাসৰো দাসীনমানি দুখানি অভয়চৰণ তলত ঠাই দিব। আমি কাতৰস্থে এজনা মহাপুৰুষ মাধৱদেৱৰ বাণীৰে সৈতে সদৌতি চৰণলৈ সেৱাভাগি আগবঢ়াব বিচাৰিছো। কৃষ্ণ জয় গুৰু। কৃষ্ণ কৃষ্ণ। তুমি হৰি কৃপাময়, বাহিৰত গুৰু ৰূপে, অনুগ্ৰহ কৰি আছা মোক, অন্তৰামী গুৰু ৰূপে, তাকে সত্য কৰা মোৰ, তজু নামে সদাৰতি শুকৰাম, তজু নামে সদাৰতি শুক। কৃষ্ণ। কৃষ্ণ কৃষ্ণ। আইসকল বাৰু এয়া বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ। এই মহাভাগৱত শাস্ত্ৰৰ দ্বাদশ অৰ্থাৎ 12টি স্কন্ধৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ স্কন্ধ এক, একাদশ আৰু দ্বাদশ, এই দুটি। বিশেষকে একাদশ স্কন্ধটি দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম ভাগটি গুৰুজনে নিমি নৱহিত সংবাদ ৰূপে কৰিছে আৰু পাছৰ অধ্যায়টি উদ্ধৱ সংবাদ। আৰু এই নিমি নৱসিদ্ধ সংবাদ ভাগেই কিছু কিছু অনুবাদকাৰীয়ে বেলেগে এডখৰি সৰু পুস্তক হিচাপে উলিয়াই থৈছে। গতিকে ভাগৱতত ইয়াক কোনো এক সংযোগ কৰা নাই। আমাৰ কৃপালু গুৰুজনৰ ৰচনা, শংকৰদেৱৰ ৰচনা, ই ভাগৱতৰ অন্তৰ্ভুক্ত। গতিকে আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনে ভাগৱতত অন্তৰ্ভুক্ত কৰি সুন্দৰকে কৰিছে। কিন্তু কোনো আজিকালি যিসকলে প্ৰকাশ কৰে, সম্পাদনা কৰে, সেইসকলে কোনোৱে এইটো ৰখা নাই। বাৰু যে কি নহওক, এয়া গুৰুজনৰ দ্বাৰা ৰচিত ঈশ্বৰ ভগৱন্তৰ সম্পূৰ্ণ গুণানুকীৰ্তন, যাক শ্ৰৱণ কীৰ্তন কৰি কলিৰ মলমতি মনুষ্যই ঈশ্বৰ ভগৱন্তৰ চৰণত ৰতি পিতি সাধনা কৰি ভগৱন্তৰ গুণ নামত অচলা ভকতিৰ পাত্ৰ হ'ব পাৰে। সেয়েহে এই অনুষ্ঠান ভাগি অতি গুৰুত্বপূৰ্ণ, আখ্যান ভাগি অতি গুৰুত্বপূৰ্ণ। এতিয়া জয়তে আমি আজি একাদশ স্কন্ধ অৰ্থাৎ নিমি নৱসিদ্ধ সংবাদৰ আৰম্ভণি কৰিবৰ কাৰণে আগবঢ়া হৈছে। ইতিমধ্যে বহুতো চৰ্চা, গুৰুজনৰ ৰচনাৰ বহুতো চৰ্চা জ্ঞান সন্ধানী সত্ৰৰ জৰিয়তে হৈছে। যথেষ্ট ভকতসকলে উপকৃত হৈছে আৰু ভকতসকল, আইসকল যথেষ্টসকলে এই ভাগৱত তথা অন্যান্য শাস্ত্ৰ, বৰগীত, ভটিমা ইত্যাদিৰ বিষয়ে যথেষ্ট জ্ঞান আহৰণ কৰিছে। আমি নিমিত্তহে মাত্ৰ। তথাপিতো আনুষ্ঠানিকতা ৰক্ষা কৰি আমি কথাখিনি অলপ ইয়াতে ব্যক্ত কৰিম। আপোনালোকে যাতে আমাৰ লগত সহযোগ কৰে আৰু আমাৰ লগত মত বিনিময় কৰে, প্ৰাৰ্থনা জনাইছো। এতিয়া প্ৰথমতে লিখিছে মংগলাচৰণ। মংগলাচৰণ শব্দটোৰ অৰ্থটো হৈছে মংগল আচৰণ, যি আচৰণ কৰিলে নিজৰ তথা জগতৰ মংগল হয়, সেই আচৰণ। এতিয়া ইয়াৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মংগলাচৰণ কোনটো?
ভাগৱততে উল্লেখ কৰিছে গুৰুজনে যে নাৰায়ণৰ স্মৰণেহে পৰম মংগল, এহি মানে মনুষ্যৰ জীৱনৰ সফল। অৰ্থাৎ ঈশ্বৰ ভগৱন্তৰ নাম মহাপুৰুষ মাধৱদেৱে লিখিছে ঘোষাশাস্ত্ৰত যে মাধৱৰ নাম সুমৰয় সমস্ত কাৰ্যত মাধৱ সৰ্বক্ষণ, মাধৱৰ নাম নিৰন্তৰে সাধুসংগে মাধৱৰ নাম উচ্চ সমস্ত কাৰ্যত। এইটোৱে হ'ল ঈশ্বৰৰ নাম। ঈশ্বৰৰ নামেৰে সৈতে সকলো আৰম্ভ কৰিব লাগে। সততে ঈশ্বৰক আগত ৰাখিব লাগে। আমি যি কামেই নকৰো লাগিলে প্ৰথমতে ঈশ্বৰক অৰ্পণ কৰিব লাগে। এটা উদাহৰণস্বৰূপে আমি যদি ঘৰ বা চোতালো পৰিষ্কাৰ কৰিব লৈছো, সূতা বাঢ়নিও যদি লৈছো, সেই কৃষ্ণৰ নামেৰে বাঢ়নিডাল ধৰিব লাগিব। কাৰণ পৰীক্ষিতে কলিক স্থান দিয়াৰ ভিতৰত বাঢ়নি, এই সূতা বাঢ়নিটো কলিক স্থান দিছে। গতিকে কলিটো আমি সদায় খেদিব লাগিব। ইয়াক আমি কলিৰ স্থান আমাৰ ভকতৰ সংগত নহ'ব। গতিকে ঈশ্বৰ কৃষ্ণৰ নামেই একমাত্ৰ সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ, যি অস্ত্ৰৰ নাম শুনাৰ লগে লগে কলি পলাই যায়। গতিকে আমি সকলো কামত বাঢ়নিডাল লওঁতেও এই ঈশ্বৰৰ নামেই ল'ব লাগিব। কৃষ্ণ নামটোৱে সৈতে আৰম্ভ কৰিব লাগিব। তেনেকে সকলো কাৰ্যত ঈশ্বৰৰ নাম থাকিব লাগিব। আমি গা ধুওঁতে যদি টেপটো খুলিবৰ সময়তো কৃষ্ণ নামেৰে টেপটো খুলিব লাগিব। লাইটটো কৃষ্ণ নামেৰে লাইটটোৰ চুইচটো দি লাইটটো জ্বলাব লাগিব। এইবিলাক হৈছে মংগলময় কাম। গতিকে ঈশ্বৰ ভগৱন্তৰ মংগল কাম। ঈশ্বৰৰ জয় ঘোষণা কৰাটোৱেই হওক সমস্ত জীৱৰ মংগলময় কাম। এইটোৱেই গতিকে সেইকাৰণে ভাগৱত আৰম্ভ কৰোঁতে মংগলাচৰণে কৰিছে, আৰু সকলো স্কন্ধ মংগলাচৰণে আৰম্ভ কৰিছে। এয়া গুৰুজনৰ আৰ্হি সকলোৱে পালন কৰিছে। আমিও জয় জয়তে মংগলাচৰণৰ সৈতে একাদশ স্কন্ধটো আৰম্ভণি পাইছো। আমি ইয়াতে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ মানে মহা ঈশ্বৰ, মহেশ্বৰ। তাৰমানে ঈশ্বৰ আৰু ঈশ্বৰ মহেশ্বৰ বুলি কোৱা হৈছে। ঈশ্বৰ তেতিয়াহ'লে কোন? বোলে হয়, ব্ৰহ্মাকো কোনোবাই ঈশ্বৰ বুলি কৈছিলে, শিৱকো ঈশ্বৰ বুলি কৈছে, স্বয়ং পাৰ্বতীয়ে কৈছে। কিন্তু তেওঁলোকৰ মতিভ্ৰম হৈ পেলাই কৈছিলে যে তোমাকে ঈশ্বৰ বুলি ভাবো, তুমিনো কাক আকৌ আৰাধনা কৰি থাকা? আৰু তেওঁলোকে কাৰ্যত প্ৰমাণ কৰি দেখুৱালে যে চোৱা তেতিয়াহ'লে, দেখুৱাই দিলে তেওঁলোকে যে এক প্ৰকাৰ মোকেই ঈশ্বৰ বুলিছা, বেয়া নহয়। কাৰণ ঈশ্বৰৰ আজ্ঞাই মই পালন কৰি আছো, ঈশ্বৰৰ কামকে কৰি আছো। গতিকে এক প্ৰকাৰ ঈশ্বৰ মোকে বুলিছা তোমালোকে, কিন্তু মোৰ ওপৰত যিজন আছে, যিজনে আজ্ঞা কৰিছে, যাৰ আজ্ঞা মই বহন কৰি আছো, সেই ঈশ্বৰজনক, পৰম ব্ৰহ্ম ঈশ্বৰজনক চিনাই দিছে। গতিকে সেইকাৰণে কৈছে মহেশ্বৰ, মহা ঈশ্বৰ। ঈশ্বৰৰ ওপৰতো ঈশ্বৰ। গতিকে তেওঁৱেই শ্ৰেষ্ঠ ঈশ্বৰ। কোন? কৃষ্ণ কৃপাময়, যাক আমি কৃষ্ণ বুলি মাতিছো। তেওঁৱেই কৃপাময়। তেওঁৰ বাদে আৰু এই কৃপাময় উপাধি গ্ৰহণ কৰিব পৰা কোনো দেৱতা, কোনো ঋষি, কোনোৱেই নাই। কৃষ্ণহে মাত্ৰ আছে। যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ, যাৰ আজ্ঞা পালন কৰি আছে, এইটোৱে তাৰমানে তেওঁলোকৰ আজ্ঞা পালন কৰি আছে। কোন? প্ৰজাপতি আৰু হৰিহৰ। যাৰ আজ্ঞা মানে ইয়াতে ভাগৱতত এটি কথা উল্লেখ আছে, ভাগৱতৰ 2য় স্কন্ধতে, অৰ্থাৎ ইয়াত যিহেতু কৈছে যে প্ৰজাপতি হৰিহৰ তিনিওজনে যাৰ আজ্ঞা পালন কৰি আছে, প্ৰজাপতি মানে ব্ৰহ্মা, আৰু হৰি মানে বিষ্ণু, হৰ মানে শিৱ। এই তিনিজনে আজ্ঞা পালন কৰিছে। কাৰ আজ্ঞা? সেই এজনক দেখুৱাইছে, সেইজনে হ'ল ঈশ্বৰ। প্ৰকৃতিক কটাক্ষতে কৰে সচেতন, যাৰ লীলা তনু জ্বলা হৰি নাৰায়ণ। অৰ্থাৎ অনন্ত সজ্জাত হৰণ কৰি আছে,
এই জলাশয়ী নাৰায়ণ এইজনে তাংক বুলি পৰম পুৰুষ মুনিবৰ আদ্য অৱতাৰ কৰিলো বৈকুণ্ঠনাথৰ প্ৰথম অৱতাৰ সেয়াই আৰু সেইজনে তিনিওজনক কি কৰিছে আজ্ঞা কৰিছে ভাগৱতৰ প্ৰথমতে আছে প্ৰথমৰ পৰা মানে এতিয়া পৰ্যন্ত লিখি থৈছে ইয়াক কৈছে যি তিনিজনে আজ্ঞা পালন কাকনো কি আজ্ঞা দিলে এতিয়া সেই শ্ৰীনাৰায়ণ অনন্ত শয়নত থকা আদ্য যিজন নাৰায়ণ ভগৱন্তই ব্ৰহ্মাক ক'লে তিনিওজনকে ক'লে হে ব্ৰহ্মা হে বিষ্ণু হে ত্ৰিপুৰাৰী আজি ধৰি তিনিকো পাতিলো অধিকাৰী তিনিওজনকে আমাক কয় নহয় যদ্যপি ভজনী হন্ত তিনিও ঈশ্বৰ তথাপিতো বিষ্ণুতেহে সিদ্ধিমণি ঈশ্বৰ এই তিনিজন ঈশ্বৰ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ জগতৰে ঈশ্বৰৰ তিনিৰো থৈলো নাম সৃষ্টি স্থিতি প্ৰলয় তিনিৰো তিনি কাম গতিকে কামবিলাক বিভাজন কৰি দিবৰ কাৰণে যেতিয়া ঈশ্বৰে সৃষ্টি কৰিব মন গৈছে প্ৰথমে এইজন তিনিজন দেৱতাক সৃষ্টি কৰিলে শুনিও ক ব্ৰহ্মা তুমি সজীও জগত ব্ৰহ্মাক আদেশ কৰিছে সুৰাসুৰ নাগনৰ পশু পক্ষীজন গতিকে হে ব্ৰহ্মা তুমি জগতক স্বজন কৰা জগতত এই সুৰ নাগ নৰ পশু পক্ষী যিমানবিলাক আছে এইবিলাক স্বজন কৰা ইটো ব্ৰহ্মাণ্ডৰ সৃষ্টি তুমি ৰজুগুণে ভালমতে দিবা দৃষ্টি সৃষ্টিত আপোনে গতিকে তোমাক ৰজুগুণৰ দায়িত্ব দিলো তোমাক ৰজুগুণত দিলো ৰজুগুণত থাকি তুমি সৃষ্টি কৰা আৰু নিজে নিজে সৃষ্টিত ভালধৰণে মনোযোগ দিবা এই বিষ্ণুক ক'লে আকৌ মূৰৰ নিজৰ ৰূপ তুমি বিষ্ণু বনমালি থাকিবা সততে তুমি জগতকে পালি অৰ্থাৎ তুমি নিজ মোৰ নিজৰ নিজে মানে নিজ ৰূপ বিষ্ণুক কৈছে তুমি সমস্ততে জগতক পালন কৰিবা তোমাক আকৌ সত্ত্বগুণৰ অধিকাৰী পাতি দিল নিৰ্বলিক অন্যায় নকৰে যেন বলি সন্তক ৰাখিবা তুমি দুষ্টক নিদলি অৰ্থাৎ এই দুষ্টক দমন আৰু সন্তক পালন কৰাৰ দায়িত্বটো তোমাৰ তুমি জগতক ৰক্ষা কৰিবা সদা সৰ্বদা তুমি অধৰ্ম নাশ কৰি ধৰ্ম সংস্থাপন কৰি জগত পালি ৰাখিবা এইবুলি দায়িত্ব দিল শংকৰক দিলে শুনিও শংকৰৰ বাবে আদেশ আমাৰ জগতৰে প্ৰলয় কৰা তোমাৰ অধিকাৰ অৰ্থাৎ জগতক তুমি প্ৰলয় কৰিবা যেতিয়া আত্যন্তিক প্ৰলয় আহি যাব তেতিয়া ইয়াৰ দায়িত্ব হৈছে শংকৰে সকলোকে প্ৰলয় কৰিব আৰু দস্তমত আজ্ঞা দি থৈছে কালৰ ৰূপৰ ৰুদ্ৰ ৰূপে ধৰিয়া আপোনে কালান্তকৰ ৰুদ্ৰ ৰূপে ধৰিয়া আপোনে সংঘৰী বা ত্ৰিজগতত তুমি তমুগুণৰ অধিকাৰী পাতি দিলো তোমাক গতিকে তুমি কালান্তক যম ৰূপে সমস্ত জগতক সংহাৰ কৰিবা এইদৰে তিনিওজনক আজ্ঞা কৰিছে সেইকাৰণে লিখিছে যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ অৰ্থাৎ যিজনৰ আজ্ঞা পালন কৰি আছে সেইকাৰণে ব্ৰহ্মাই সেই আজ্ঞা পালন কৰি সৃষ্টি কৰিছে বিষ্ণুৱে পালন কৰি আছে আৰু শিৱই সংহাৰ কৰি আছে এই তিনিজনৰ দায়িত্ব কোটি কোটি ব্ৰহ্মাণ্ড স্বজন্ত যাৰ মায়া জয় জয় সনাতন নিত্য নিৰঞ্জন কায়া অৰ্থাৎ কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিব পাৰে যিজন সনাতন কোটি কোটি ব্ৰহ্মাণ্ড স্বজন্ত যাৰ মায়া তেওঁ প্ৰথমতে মহামায়াৰ সৃষ্টি কৰিছে মায়াক আশ্ৰয় কৰি এই কোটি কোটি ব্ৰহ্মাণ্ডবিলাক সৃষ্টি কৰি তেনেকে তিনিওজনকে দায়িত্ব দিছিল জয় জয় সনাতন নিত্য নিৰঞ্জন কায়া অৰ্থাৎ সনাতন মানে যিজন স্থায়ী আগৰ আছিলে এতিয়া অৱশ্যে আগলৈ থাকিব এইজনে হ'ল সনাতন এই সনাতন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ জয় ঘোষণা কৰিছে জয় জয় সনাতন নিত্য মানে সদায় আছে এনেকুৱা কথা নাই বোলে আমুক বাৰে নাথাকে আমুক বাৰেহে পূজা কৰিব লাগিব আমুক জেগাত নাথাকে এনেকুৱা জেগাতহে থাকিব তাতহে পূজা কৰিব লাগিব এইবিলাক কথা যাৰ নাই যি সৰ্বত্ৰ ব্যাপক যিজন
সমস্ত ভূততে সৰ্বদাই ব্যাপক্ত হৈ আছে। আমিহে অনিত্য, অন্যবিলাকহে অনিত্য, এই আছে এই নাই, কিন্তু তেওঁ সৰ্বত্ৰ আছে। তেওঁ হৈছে নিত্য, নিৰঞ্জন। তেওঁ নিৰঞ্জন মানে এতিয়া ঘোষাত নামানাত এষাৰ কথা কৈছে, অহংকাৰ আদি একোৱে উপাধি কৰিতে নপাৰে চন্ন, এহিকে কাৰণে মহন্তসকলে বোলে তাকো নিৰঞ্জন, তেওঁক নিৰঞ্জন বুলি কয়। অৰ্থাৎ অহংকাৰ আদি উপাধিয়ে এইবিলাক তেওঁক চেকাই স্পৰ্শ কৰিব নোৱাৰে। তেওঁৰ গাত কোনো কলংক লাগিব নোৱাৰে, তেওঁ কলংকৰ পৰা সদায় আঁতৰ। সত্ৰাজিতে যি ভয় কৰি কলংক দিছিলে তাকো তেওঁ মোচন কৰি দিলে। গতিকে তেওঁ নিৰঞ্জন। কায়া মানে দেহ, তেওঁ দেহটোতে স্পৰ্শ কৰিব। জয় জয় সনাতন নিত্য নিৰঞ্জন কায়া, নমো মধুৰ ৰিপু ৰাম মূল মহাগুৰু। অন্তকৰো অন্তক ভকত কল্পতো। যে মধু ৰিপু, মধু মানে মধু দৈত্য বধ কৰা, ৰিপু মানে শত্ৰু। মধুৰ যিজন শত্ৰু, মধু দৈত্যৰ যি শত্ৰু, সেইজনক মই নমস্কাৰ কৰো। সেইজন কোন? মধু দানৱ দাৰুণ দেৱ বৰং, সেই বৰ দেৱতা, শ্ৰেষ্ঠ দেৱতাজন অৰ্থাৎ কৃষ্ণ। মধু দানৱৰ যিজন শত্ৰু আছিল অৰ্থাৎ কৃষ্ণ। ৰাম মোৰ মহাগুৰু, অৰ্থাৎ মোৰ মহাগুৰু, গুৰুৰো গুৰু, শ্ৰেষ্ঠ গুৰু, জগতৰ গুৰু, ত্ৰিজগতৰ গুৰু, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গুৰু যিজন, সেইজনক মই নমস্কাৰ কৰো। অন্তকৰো অন্তক, তাৰমানে অন্তক মানে যম, অন্তক কৰো অন্তক, সেই যমৰো যম, ভকতৰ কল্পতৰু। আৰু সেই যমৰো যম যিজন ঈশ্বৰ কৃষ্ণ ভগৱন্ত, তেওঁ ভকতৰ ওচৰত কল্পতৰু সদৃশ। তাৰমানে ভকতৰ কামনা পূৰণ কৰিব পৰা, সেইকাৰণে তেওঁ কামত বুলি কয়। ভকত কামদ পাদ পদ্ম মনোৰম, এইটো বুলি কয়। তাৰমানে ভকতৰ যিখিনি কামনা বাসনা থাকে, এতিয়া আমাৰ কামনানো কি? আমি যে সদায়ে কওঁ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, যে আমাৰ মনৰ কামনাবিলাক পূৰ্ণ কৰা, মনৰ কামনা পূৰ্ণ কৰা। কামনাটো কি? ভকতৰ হং সদানুগুচুক মুখে তোৱা। এই কামনা পূৰ্ণ কৰোতা যিজন, অৰ্থাৎ কল্পতৰু সদৃশ। অন্যান্য কামনাক লাগি কৃষ্ণক ভজে, তাহাঁৰ কামনা সিদ্ধি কৰে। অৰ্থাৎ এয়া পাছত দেখুৱাব, আনহে নালাগে বসুদেৱে এজন্মত নহয় ৩ জনমত ঈশ্বৰ কৃষ্ণকে পুত্ৰ পাবলৈ প্ৰাৰ্থনা কৰিছিল। সদায় কৃষ্ণক বা কৃষ্ণৰ নিচিনা পুত্ৰ এটা লাগে। সেইকাৰণে কৃষ্ণ ভগৱন্তে কি কৰিছিলে, নিজে অন্য তেওঁৰ নিচিনা আৰু দ্বিতীয় এজন নেপায়, নাই, গতিকে নিজেই পুত্ৰ হিচাপে গুচি আহিব লগা হৈছিলে দৈৱকীৰ কোলালৈ, অদিতিৰ কোলালৈ, এইবিলাকৰ কোলালৈ। গতিকে ইমানেই ভকতৰ কল্পতৰু সদৃশ, যি বিচাৰে তাকেই পায়। কামনা পূৰণ কৰিব পৰোতা যিজন কামত দেৱতা, কামত। আতি পাত কিও তৰে যাহাৰ স্মৰণে, কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। মহা পাপীয়েও যাক স্মৰণ কৰিলে তৰি যাব পাৰি। একো কৰিব নালাগে, খালি তেওঁক স্মৰণ কৰিব লাগে। তাৰ উদাহৰণ ধেৰ আছে। অজামিল মৃত্যুৰ ভয়ত পুত্ৰৰ নাম লৈ, নামটো তথাপিতো সেইটোৱে তেওঁক ৰক্ষা কৰিলে। ঠিক তেনেকৈ ৰত্নাকৰ ইমানে দস্যু, জীৱনত গোটেই পাপেই পাপ, আৰু সেই পাপৰ পৰা তেওঁক উদ্ধাৰ কৰোতা কোনো নাই, আনকি তেওঁ নিজৰ পিতৃ মাতৃ পত্নী সতী সন্ততিয়ে কোনেও তাক সেই পাপৰ ভাৰ লৈ পেলানি, বেছি নহলেও বোলে অলপ কমাই দিওঁ বাৰু, ময়ো অলপ কিছুমান পাপৰ ভাগি হওঁ, পাপবিলাক তোমাৰ বাৰু ময়ো লওঁ, এনেকে কিন্তু কোনেও নকলে, কোনেও নললে। আৰু নোলোৱাৰ কাৰণে তাৰ সেই ব্ৰহ্মা আৰু নাৰদৰ উপদেশ অনুসৰি তাৰ কিছু চেতনা আহি নাম স্মৰণ কৰিব লাগে। সেই নামৰ প্ৰভাৱত তেওঁ আকৌ আদিকবি বাল্মীকি হৈ গ'ল।
গতিকে নামৰ মহিমা চাওক কিমান অতৰ্ক মহিমা। এইটোকে কৈছে, আতিপাত কেউতৰে যাহাক স্মৰণে, যাক স্মৰণ কৰি, যাৰ কোনো ভাষা নাই, প্ৰাৰ্থনা নাই, একো নাজানে। যেনেকৈ ধৰক গজহস্তীটো, অজগৰ সাপ ইত্যাদি বহুতে খুৱাইছে। এইবিলাকৰ কোনো ভাৱ ভাষা নাই, অথচ এওঁলোকে পুণ্যৰ বলত বনতে স্মৰণ কৰিলে, ঈশ্বৰ কৃষ্ণক স্মৰণ কৰিলে, আৰু সেই স্মৰণৰ কাৰণে যিজনে তেওঁলোকক উদ্ধাৰ কৰিলে, যিজন ঈশ্বৰ কৃষ্ণ ভগৱন্ত। সেইকাৰণে কৈছে, কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। কোন এজন? এজন কৃষ্ণ, মোৰ প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত, তেনেকুৱাজন ঈশ্বৰ কৃষ্ণৰ চৰণত কোটি কোটি প্ৰণিপাত জনাওঁ। কিয়? যাৰ নাম স্মৰণ কৰিলে আতি পাতকীও তৰি যাব পাৰে। প্ৰভু পদ পংকজক হৃদয়ত ধৰি, যেনমতে বুজুতিকা ভাষ্যৰ সন্মত, ধৰি হৃদয়ত, প্ৰভু পদ পংকজক ধৰি হৃদয়ত, ঈশ্বৰ ভগৱন্তৰ পংকজ যুগল, পংকজ সদৃশ, পংকজৰ লগত তুলনা কৰিব পৰা পদযুগল, এই পদযুগলত হৃদয়ত ধাৰণ কৰি, গোপীসকলে যেনেকে কৈছিলে, তোমাৰ মানে পদযুগল আমাৰ স্তনত মানে অৰ্পণা কৰে, কৰা যে কয়, মানে হৃদয়ত অৰ্পণা কৰে, হৃদয়ত তেওঁ। সেইকাৰণে এই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ, ঘুষিও হৰি হৃদয় ৰূপ ধৰি, হৃদয়ত ৰূপ ধাৰণ কৰা, অৰ্থাৎ ভগৱন্তৰ চৰণ হৃদয়ত ধাৰণ কৰি লয়। সেইকাৰণে কৈছে, প্ৰভু পদ পংকজক ধৰি হৃদয়ত, যেনমতে বুজুতিকা ভাষ্যৰ সন্মত। ঈশ্বৰ ভগৱন্তক প্ৰথমতে হৃদয় স্মৰণ কৰি লৈছে, হৃদয়ত তেওঁৰ পাদপদ্ম স্থাপন কৰি লৈছে। গুৰুজনৰ আদৰ্শ এইটো। আৰু সেই অনুপাতে টিকা ভাষ্য, অৰ্থাৎ টিকা ভাষ্য হ'ল মানে প্ৰায় আধাৰ গ্ৰন্থই বুলি ক'ব লাগে, আধাৰ গ্ৰন্থ বুলিয়ে ক'ব পাৰি। টিকা যিবিলাক মানে ভাষ্য, জটিল ভাৱ কথাৰ য'ত ব্যাখ্যা থাকে, আদ্য ব্যাখ্যা য'ত থাকে, তাৰ মানে এই শাস্ত্ৰবিলাকৰ ব্যাখ্যা, অৰ্থাৎ শাস্ত্ৰবিলাকৰ অতি বুজিব নোৱাৰা কথাবিলাক য'ত থাকে, মানে আদি পাঠ বুলি ক'ব লাগিব বাৰু, আধাৰ গ্ৰন্থ। গতিকে সেয়া পঢ়ি, দেৱভাষাত আছে, সেয়া পঢ়ি মই যি ধৰণে বুজিছো, ঈশ্বৰ ভগৱন্তৰ চৰণ সেৱা কৰিছো, ঈশ্বৰে যি মতে গতি দিব, মতি দিব, সেইমতে মই এই ভাগৱতৰ আৰম্ভ কৰিছো। কৃষ্ণৰ আদেশ আমি হস্ৰ দীৰ্ঘ ছন্দে, বিৰচিব নৱ সিদ্ধ কথা প্ৰবন্ধে। ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ কথাখিনি আমি হস্ৰ মানে চুটি, দীৰ্ঘ মানে দীঘলীয়া, ক'ৰবাত হয়তো কম হ'ব, ক'ৰবাত দীঘলীয়া হ'ব, এনেকৈ ছন্দ, অৰ্থাৎ ৬টি ছন্দৰ ভিতৰত আমি ৰচনা কৰিম। ৬টি ছন্দ, পদছন্দ, দুলৰী ছন্দ, লেছাৰী ছন্দ, এইবিলাক এইবিলাক ছন্দবিলাক যিবিলাক আছে, সেই ছন্দত মই ৰচনা কৰিম। ক'ৰবাত দীঘলীয়া হ'ব, ক'ৰবাত চমু। ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ চৰণ সেৱা কৰি এই কথাখিনি বৰ্ণনা কৰিবৰ কাৰণে জয় জয়তে এয়া হ'ল মংগলাচৰণ, অৰ্থাৎ ঈশ্বৰ কৃষ্ণৰ নামেৰে কলম ধৰিছে। গুৰুজনে নমো ভগৱন্ত ভকতৰ নৱনিধি, কৃষ্ণক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি, এনেকে বুলি ভাগৱতৰ প্ৰথম স্কন্ধ প্ৰথমতেই ঈশ্বৰ ভগৱন্তৰ চৰণ ধ্যান কৰি, চিন্তা কৰি, হৃদয়ত ধাৰণ কৰি কলম ধৰিছে। আৰু তেওঁৱেই কি হ'ল? জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ, জগত গুৰু মানে পদ পাবৰ কাৰণে যুগুত হ'ল। গতিকে এইটো কিমান ডাঙৰ এটা আদৰ্শ। আমাৰ ল'ৰা ছোৱালীকো যেতিয়া শিক্ষা প্ৰদান কৰা হয়, শিক্ষা আৰম্ভ কৰা হয়, তেওঁলোককো এই গুৰু আদৰ্শটো দিব লাগে। এই গুৰু আদৰ্শৰে তেওঁলোকে পৰীক্ষাত বহিছে, পৰীক্ষাত বহিবৰ সময়তো এই গুৰু আদৰ্শটো দিব লাগে, যে সদায় তেওঁলোকে হৃদয়ত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম স্মৰণ কৰিব, হৃদয়ত পদপদ্ম স্মৰণ কৰিব, আৰু তেওঁলোকৰ শিক্ষাগুৰুসকলক স্মৰণ কৰিব, কৰি কলম ধৰক। কিন্তু আমি অকণমান কেতিয়াবা ভুল কৰোঁ, এইবোৰ সৰস্বতী কিবা কিবি কৰোঁ বাৰু।
এইখিনি কিন্তু আমি বুজাই দিব পৰা নাই, তেওঁলোকক কথাটো বুজাই দিব পাৰিলে তেওঁলোকে বুজি ল'ব আৰু ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ চৰণত মতি স্থিৰ কৰি তেওঁলোকে কলম ধৰিব আৰু তেতিয়া একদম নিশ্চিত কথা ঈশ্বৰ ভগৱন্তৰ কৃপাৰ প্ৰভাৱত তেওঁলোকে উত্তীৰ্ণ হ'ব, উৎকৃষ্ট নম্বৰৰ গৰাকী হ'ব। কৃষ্ণ জয়গুৰু শংকৰ। ইয়াৰ পাছত আমাৰ আইগৰাকী অকণমান পাছলৈ যাওকচোন। কৃষ্ণ কৃষ্ণ। কৃষ্ণ। নাৰদ বাসুদেৱ সংবাদ। কৃষ্ণ, এইটো বাসুদেৱ নহয়, বসুদেৱ হ'ব দেই। হয় হয়, বাসুদেৱ। হয় 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 হয়, বসুদেৱ হ'ব। কৃষ্ণ বসুদেৱ হ'ব কৃষ্ণ। লাগিব। হয়, কৃষ্ণ। ইৰাম বৈকুণ্ঠৰ খাশ্ৰয়িতো মহাভাগৱত পাইল পৰীক্ষিতে শুকমুনিৰ মুখত সাত দিন শুনি সুখে তহিলা নৃপতি ঘোৰ কলি যুগে আত পৰে নাই গতি শুক নিগদতি শুনিয়োক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিমি নৱসিদ্ধে যেন ভৈলা উপাখ্যান কহু সাৱশেষ ৰাজা হৈও সাৱধান বাৰে বাৰে নাৰদক পথান্ত মাধৱে নিৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। ইয়াত আহিলে নাৰদ বসুদেৱ সংবাদ। এই নাৰদ বসুদেৱ সংবাদ, এই সংবাদ ৰচনা কৰিছে, গোটেই কথাখিনি আৰম্ভ কৰিছে। আৰম্ভ হোৱাৰ আগতে আদি পাটন্তৰ সমস্তখিনি ক'ব লগা হৈছে।
উনুকি আহিছে, যাতে আমাৰ কলিৰ মলমতি অল্প বিদ্যা অল্প মানে জ্ঞানী আমি লোকসকলে যাতে সহজে বুজি পাওঁ, সেইকাৰণে গুৰুজনে ইমান সহজকে ইমান ধুনীয়াকে আদি পাতন্তৰ একদম ধুনীয়াকে বৰ্ণনা কৰিছে। এই ভাগৱত শাস্ত্ৰ ক'ৰ পৰা আহিলে, কেনেকে আহিলে, কি কথা, ইয়াৰ পৰ্যন্ত বৰ্ণনা কৰিছে। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত, তাৰমানে এই মহাভাগৱত শাস্ত্ৰ ক'ত আছিলে? সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠত আছিলে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, বৈকুণ্ঠৰ কৃষ্ণ ভগৱন্তৰ নিজৰ মুখৰ বচন। পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা, ব্ৰহ্মা নাৰদ পাছে ব্যাসত জনালে। ব্যাসে কৃপা কৰি শুকত পঢ়ালা, শুকে কৃপা কৰি পৰীক্ষিতক শুনালা। সেই পৰীক্ষিতক যেতিয়া কৈছেহি, পৰীক্ষিতক কওঁতেহে আহি পৃথিৱীত ভাগৱত প্ৰচাৰ হৈছে। গতিকে এই ভাগৱত বস্তু বৈকুণ্ঠৰ বস্তু, সেইকাৰণে কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। শুক মুনিয়ে পৰীক্ষিতৰ আগত কৈছে। তেতিয়া পৰীক্ষিতে ক'ত পালে এই ভাগৱত শাস্ত্ৰ? তাৰমানে যি পৰীক্ষিতে সাদিন হাতী ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰি সমস্ত মৃত্যু ভয় দূৰ কৰি তেওঁ বৈকুণ্ঠ প্ৰাপ্তি হ'ব পৰা হ'ল। মানে ভয় দূৰ হৈ গ'ল। কি ভয়? মৃত্যু ভয়, সকলো নাইকিয়া হৈ গ'ল। তাৰমানে পঞ্চভৌতিক দেহে মৰিব, এইটো নশ্বৰ দেহে মৰিবই আৰু আত্মা নমৰে। তেওঁ তেতিয়া আত্মাৰ লগত, পৰমাত্মাৰ লগত তেওঁৰ আত্মা বিলীন হৈ গৈছে। গতিকে সেইটোকে কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। শুক মুনিৰ পৰা এয়া গম পালে। 7 দিন শুনি শুকে তৰিলা নৃপতি, ঘোৰ কলি যুগে আত পৰে গতি নাই গতি। গতিকে এই 7 দিন শ্ৰৱণ কৰিয়ে পৰীক্ষিতে ঘোৰ কলি যুগত ইয়াৰ গতি নাই। কাৰণ 7 দিন শ্ৰৱণ কৰি ভাগৱত শ্ৰৱণ কৰি পৰীক্ষিতে তৰি গ'ল, পৰীক্ষিত নৃপতি তৰি গ'ল। এই 7 দিন উল্লেখে কৰিছে। আমি অৱশ্যে কোৱা হয় এই 7 দিনতে আমাৰো সকলো শেষ হ'ব। 7 দিন মানে সোমবাৰৰ পৰা দেওবাৰলৈকে 7টা দিন। তাৰমানে উৰেটো জীৱনে 7টা দিনে ঘূৰি থাকে। তাৰমানে 7টো দিনে ঈশ্বৰৰ নাম লোৱা মানে অনবৰতে ঈশ্বৰৰ নামটো অনবৰত থাকিব লাগে। ঈশ্বৰৰ নামটো, ঈশ্বৰৰ নাম সদায় আগ হ'ব লাগে। গতিকে সদায় পাহৰিলে পাপ সিজে বুলি কৈছে, পাহৰিবই নালাগে। ঈশ্বৰৰ নাম সদায় মুখত থাকিব লাগে। আৰু এই কলিযুগত ইয়াৰ বাদে অন্য গতি নাই। ইমান সুন্দৰ বস্তু আহি গ'ল আমাৰ কাৰণে একদম জগতৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ সম্পদটো আহি গ'ল। বৈকুণ্ঠৰ পৰা আহিলে। ক'ৰ পৰা আহিছে? বৈকুণ্ঠৰ পৰা আহিলে। পাৰুতেনো কৈছে নে, হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। আৰু শংকৰ গুৰুজনে পাই আমি সকলোৱে বুজিব পৰাকে আমাৰ ঘৰুৱাহী ভাষাত সুন্দৰভাৱে দেৱ ভাষাৰ পৰা ভাঙনি কৰি আমাক এনেধৰণে শাস্ত্ৰভাগ দিলে। গতিকে ইয়াতে এই কথাখিনি উল্লেখ কৰিছে। ঘোৰ কলি যুগে আত পৰে নাই গতি, শুকনিক দতি শুনি উক পৰীক্ষিত, বসুদেৱ নাৰদৰ সংবাদৰ বিপৰীত। শুকমুনিয়ে পৰীক্ষিতক কৈছে যে বসুদেৱ আৰু নাৰদ দুইজনৰ যি কথোপকথন অতি বিপৰীত। বিপৰীত মানে আমাৰ সাধাৰণতে কৰা আলোচনা এই বৈষয়িক আলোচনা নহয়। কি আলোচনা? পৰমাত্মাৰ লগত বিলীন হৈ যাব পৰা পথ প্ৰশস্ত হোৱা এয়া আলোচনা, এয়া কথা। সেইকাৰণে বিপৰীত লোকসকলে এই কথাবিলাক শুনিব নোৱাৰে। শুনিলে কাণত কাঁৰ ফুটাই দিয়ে। আৰু সেইকাৰণে কি কৰিছে, এইবিলাক সাৱধানে শুনিবলৈ কৈছে। কেলে সাৱধানে শুনিবলৈ কৈছে? তাৰমানে যাহাৰ আছে পুণ্য সংখ্যাত সিহে পাতে কাণ কৃষ্ণৰ কথাত। আৰু বিশেষকে কলিকাল নৰতনু ভাৰত বৰিশ, আৰু তাতে কৃষ্ণ কথা অতি অসদৃশ, এই 4 সংযোগ কোটি জন্মে নিমিলয়। অৰ্থাৎ কলিকালত নৰতনু, তাতে ভাৰতবৰ্ষত, তাতে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ কথা। কিমান পুণ্যৰ ফলত, হাজাৰ বিজাৰ কোটি কোটি জন্মৰ পুণ্যৰ ফলতহে এইখিনি সুবিধা পায়। আৰু পোৱা পাছতো যদি এই সুবিধাখিনি গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহ'লে সি আত্মঘাতী হয়। গতিকে সাৱধান।
যাতে এই সুবিধাটো নেৰিবা আৰু